কাজিৰঙা নেশ্যনেল পাৰ্ক লাৰ্জেষ্ট হেবিটেট হয় কাৰ কাৰণে ওৱান হাৰ্ণ ৰাইন'চৰছৰ কাৰণে আৰু তাক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলিও ডিক্লেয়াৰ কৰা হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটিৰ দ্বাৰা আৰু 1905 কাজিৰঙা নেশ্যনেল পাৰ্কক প্ৰপ'জ কৰা হৈছিলে ৰিজাৰ্ভ ফৰেষ্টৰ কাৰণে আৰু 1950ত ৰিনেম কৰা হৈছিলে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী 1974ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিক্লেয়াৰ কৰিছিলে নেশ্যনেল পাৰ্ক হিচাপে আৰু 1985ত ইউনেস্কো ডিক্লেয়াৰ কৰিছিলে কাজিৰঙাক কি বুলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি অসমত দুটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে আমি পিছত ডিছকাছ কৰিম আৰু 2006ত ইণ্ডিয়ান গভৰ্ণমেণ্ট ডিক্লেয়াৰ কৰিছিলে টাইগাৰ ৰিজাৰ্ভ হিচাপে আপোনালোকে এই ডেটছবোৰ নোট ডাউন কৰি ল'ব পাৰে বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ইম্পৰ্টেণ্ট হয় কাৰণ সুধি দিব পাৰে যে কাজিৰঙাক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে তো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব